নমস্কাৰ, আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। চাহৰ লগত যিকোনো সময়তে খাব পাৰিব। ল'ৰা ছোৱালীয়ে কল ভাল পালে এইদৰে আপোনালোকে টিফিনতো দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ মই 3টা মালভোগ কল লৈছোঁ। আপোনালোকৰ ওচৰত পকা কল যি কল থাকে সেয়াই ল'ব পাৰিব। মোৰ ঘৰৰ মালভোগ কল আছিলে, তাকে ল'লোঁ 3টা। দেখি মই ভাবিলোঁ আজি পিঠাই বনাওঁ। এতিয়া মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে কলকেইটা ভালদৰে পকিলে বেছি ভাল হয়। আপোনালোকে পকা কল ল'ব। এতিয়া মিক্সিৰ জাৰটোত ইয়াতে মই সৰু সৰুকৈ এইদৰে কাটি এইদৰে লৈ ল'ম। এইদৰে খুব টেষ্টি হয়। আপোনালোকে বনাব এইদৰে, ল'ৰা ছোৱালীক এইদৰে দিব লাগে। এইদৰে অলপ সৰু সৰুকৈ কাটি ল'ব। এইটোও ল'ম। মই 3টা লৈ ল'লোঁ। 1 পিচ মই ডালচেনি লৈছোঁ। ডালচেনি পিছো মই এইদৰে সৰু সৰু টুকুৰা কৰি দি দিছোঁ। এইদৰে ইয়াতে মই 1 কাপৰ কম, আধা কাপৰ বেছি দৈ দিছোঁ। টেঙা দৈ নল'ব। বেছি টেঙা দৈ ল'লে কিন্তু পিঠাটো খাবলৈ বেয়া হ'ব। ইয়াত মই 2 চামুচ চুজি দি দিছোঁ। এতিয়া ইয়াৰে মই মিক্সিত পেষ্ট এটা ৰেডি কৰি ল'ম। কলখিনি এইদৰে মিক্সিত ৰেডি কৰি ল'লোঁ। এতিয়া মই বাতিটোত উলিয়াই ল'ম। বহুত বেছি সোৱাদ লগা হয়, লগতে হেল্থিও হয়। আপোনালোকে এইদৰে বনাব। এইদৰে উলিয়াই ল'লোঁ। এতিয়া ইয়াতে দি দিম মই 1 কাপৰ কম গুড় লৈছোঁ। দেখিছেনে? কলৰ মিঠা আছে, আপোনালোকে মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। আৰু চেনি খালে চেনিও দিব পাৰে, কম দিব। আৰু মই গুড় 1 কাপৰ কম দিছোঁ। আপোনালোকে আধা কাপৰ কম চেনি দিলে দি দিব। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। এতিয়া ভালদৰে গুড়খিনি ইয়াৰ লগত এইদৰে মিলাই ল'ব লাগিব। ভালদৰে মিলাব লাগিব। মই গুড়েৰে বনাইছোঁ। চেনি নোখোৱায়ও পিঠাটো খাব পাৰিব। আপোনালোকে যদি চেনি খাই চেনিৰেও বনাব পাৰে। এইখিনি মই ভালদৰে গুড়খিনিও মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম 1 কাপ চাউলৰ গুড়ি, 3 চামুচ আটা দি দিছোঁ। এতিয়া এইখিনি আকৌ ইয়াতে ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম গাখীৰ। আধা কাপ লৈছোঁ। কিমান জোখত লাগে মই চাই কিনে দি দিম। আধা কাপৰ আধা দিছোঁ প্ৰথমতে। এইখিনি মই ভালদৰে মিলাই ল'ম। আপোনালোকে এই মিশ্ৰণখিনি মিলাওঁতে ভালদৰে ফেটি ল'ব। পিঠাটো তেতিয়া ভাল হ'ব ভাজোতে। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীয়ে কল ভাল পালে স্কুলৰ টিফিনতো এইদৰে বনাই দিব পাৰিব। ইয়াত আৰু গাখীৰ দিব নালাগে। আধা কাপৰ আধাতে হৈ গ'ল। এতিয়া মই এইখিনি ঢাকনিৰে ঢাকি 15 মিনিট সময় থৈ দিম। 15 মিনিট সময়ৰ পাছত এতিয়া মোৰ এইখিনিও ৰেষ্ট দিয়া হৈ গ'ল। আকৌ এবাৰ এইদৰে লৰাই লৈছোঁ। হেল্থিৰ লগতে বহুত বেছি টেষ্টি হয়। আপোনালোকে বনাব। আপোনালোকক মই এইখিনিতে এটা কথা কৈ লওঁ। ইয়াতে মই গাখীৰ দিছোঁ। যেনিবা আপোনালোকৰ ওচৰত গাখীৰ নাথাকিলে পানীও দিব পাৰে। ইয়াত মই দি দিম সামান্য পৰিমাণৰ দেখিছেনে বেকিং পাউডাৰ। বেছি নিদিব। দি এইখিনি মই এইদৰে মিলাই ল'ম। আপোনালোকৰ ওচৰত কল থাকিলে এইদৰে বনাবচোন। এইদৰে এইখিনি মোৰ ৰেডি হৈ গ'ল। মই পেন এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি লৈছোঁ। এতিয়া মই পিঠাৰ মিশ্ৰণখিনি এবাৰ এইদৰে লৰাই ল'ব। আপোনালোকে গিলাচ বা কাপতো ভৰাই ল'ব পাৰে। আজি মই হেতাখনেৰে বনাই দেখাম। এইদৰে লৈছোঁ। লৈ ইয়াতে এইদৰে দি দিছোঁ।
খুব টেষ্টি পিঠা আপোনালোকে বনাব, বনালে নিশ্চয় গমে পাব। এইদৰে অলপ ওপৰত ৰিফাইন এইদৰে দি থাকিম। আপোনালোকে দিয়ে লৰাই নিদিব, এইদৰে নিজে নিজে ওপৰলৈ উঠি আহিব, তেতিয়া এইদৰে ওলটাই দিব। এয়া দেখিছেনে কিমান ধুনীয়া হয়। এইদৰে বনাব। ইয়াতে মই ওচৰতে আৰু এটা দি দিছোঁ। এইদৰে দি ইয়াতে দুইটাতে মই এইদৰে তেল দি থাকিম। এইদৰে ল'ৰা ছোৱালীৰ টিফিনত এইদৰে দিলেও সিহঁতে যদি কল খাই ভাল পায় তেতিয়া সিহঁতে ভাল পাব। আপোনালোকে খাব পাৰে এইদৰে দি। এয়া মোৰ প্ৰথম পিঠাটো হৈ গ'ল। দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে। আপোনালোকে এইদৰে বনাব, বনালে ল'ৰা ছোৱালী খাই আপোনালোকক আকৌ বিচাৰিব। এয়া মই নমাই ল'লোঁ। এতিয়া ইয়াতে ওচৰতে আৰু এটা দি দিম। এইদৰে দি ওপৰত এইদৰে তেলটো দি থাকিম। এয়া মোৰ 2 নম্বৰ পিঠাটো হৈ গ'ল। এয়া মোৰ কলৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাব। এয়া মই চাহৰ লগত খাবলৈ ৰেডি কৰি ল'লোঁ। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।